এতিয়া মই বহি আছিলোঁ আৰু মনিটাইজেশ্যন ছেকশ্যনত গৈ চাইছোঁ তাত কিবা বাগ আহিছে। এতিয়া ফেচবুকৰ এটা এইটো বাগ আহিছে। আপোনালোকৰ তাত আহিছেনে নাই কমেণ্টত জনাব। মই আপোনালোকক দেখাই আছোঁ। এইটো চাই লওক, 1 মিনিট। মোৰ মতে এতিয়া এইটো চাই লওক, যেনিবা এইটো মোৰ এটা বেলেগ পেজ, ইয়াত লিখি থৈছে ছামথিং ৱেণ্ট ৰং, প্লিজ ট্ৰাই এগেইন বুলি কৈ আছে। ইয়াত যিসকলৰ মনিটাইজ নাই সেইসকল চাই এইটো মানে মোৰ মতে মই ভাবিছোঁ যে এতিয়া আমাৰ যোনটো কণ্টেণ্ট মনিটাইজেশ্যন টুলছ আছে এইটো আমাৰ ক্ৰাইটেৰিয়া বেছ হ'ব। যেনেকৈ ছাবস্ক্ৰিপশ্যনৰ ক্ৰাইটেৰিয়া আছিলে আগতে, যোনটো ষ্টাৰটো এতিয়া যোনটো আপোনাৰ মনিটাইজ আছে এইটো আপোনাৰ দেখাব, কিন্তু যোনটো মনিটাইজ হোৱা নাই এইটো চাওক, এইটো এনেকুৱা হৈ আছে। আৰু আপোনালোকে কোনেও টেনশ্যন নল'ব, কাৰণ ফেচবুকৰ নতুন নতুন আপডেট আহি থাকে। এতিয়া মোৰ মতে ইয়াতো কণ্টেণ্ট মনিটাইজেশ্যন টুলছ আহিব আৰু কণ্টেণ্ট মনিটাইজেশ্যন টুলছ ক্ৰাইটেৰিয়া বেছ হ'ব, কাৰণ ফেচবুকে আগতীয়াকৈ কৈ থৈছিলে যে 2025ৰ ভিতৰত 25ৰ প্ৰথম মাহৰ ভিতৰে ক্ৰাইটেৰিয়া বেছ কৰিম বুলি। তো আপোনালোকে টেনশ্যন নল'ব, কণ্টেণ্ট মনিটাইজেশ্যন টুলছ মোৰ মতে ক্ৰাইটেৰিয়া বেছ হ'ব। চাওঁ, কালিলৈকে আপডেট আহি যাব।